Hello and welcome back to my YouTube channel. আজি আমি ভিডিওটোত আমান্ডা নামৰ পয়েমটো পৰা 10টা বহুত বেছি ইম্পৰ্টেন্ট MCQ ডিসকাস কৰিম। MCQ সমূহ গোটেই পাঠটো পৰা বহুত বেছি এক্সামিন কৰি এনালাইসিস কৰি লোৱা হৈছে আৰু এই MCQ সমূহ পৰীক্ষাত হোৱাৰ চান্সও আছে কাৰণ আমান্ডা পয়েমটো পৰা 2 নম্বৰ MCQ আহিব বুলি আমি ব্লুপ্ৰিণ্টৰ পৰা গম পাইছো। এই সকলোতে ভিডিওটো সকলোকে চাই বহুত নিশ্চয় সহায় কৰিব পৰীক্ষাৰ সময়ত। তেন্তে বলা ভিডিওটো আমি আৰম্ভ কৰো। আমাৰ প্ৰথম প্ৰশ্নটো হ'ব হু ইজ দ্য অথৰ অফ দ্য পোয়েম আমান্ডা। আমান্ডা নামৰ পাঠটিৰ লিখক কোন? শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰবাৰ্ট ক্লেইন। কুৱেশ্যন নম্বৰ 2 হোৱাট ডাজ দ্য ৱৰ্ড এমাৰেল মিন? ইয়াতে সুধিছে এমাৰেল শব্দটোৱে আমাক কি বুজাইছে? শুদ্ধ উত্তৰটো হ'ব গ্ৰীণ কালাৰ অফ দ্য সি। এমাৰেল মানে হৈছে কাম পিসফুল গ্ৰীণ কালাৰ অফ আ সি। কুৱেশ্যন নম্বৰ 3 হোৱাট ডাজ আমান্ডা ৱান্ট টু ডু when she imagine herself as an orphan? যেতিয়া আমান্ডাই নিজকে এজন অৰফেন হিচাপে ইমাজিন কৰে তেতিয়া কি কৰিব বিচাৰে? শুদ্ধ উত্তৰটো হ'ব অপচন বি টু roam freely in the streets. Question number 4 Amanda imagines herself as an orphan, Rapunzel, a mermaid, all of the above. শুদ্ধ উত্তৰটো হ'ব অপচন ডি all of the above. ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব all of the above যে আমান্ডাই নিজকে an orphan, Rapunzel আৰু এটা mermaid হিচাপে নিজকে ইমাজিন কৰে। Question number 5 is how does Amanda react to the constant advice she gets? অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব she sulks and becomes moody. ইয়াতে কৈছে যে আমান্ডাই নিজকে আপসেট কৰি ৰাখে আৰু তেওঁ বহুত বেছি মুডি হিচাপে বিহেভ কৰে যেতিয়া তাই বহুত বেছি উপদেশ মানুহৰ পৰা পায়। Question number 6 what does Amanda yearn for throughout the poem? গোটেই পয়েমটোৰ আমান্ডাই কি বিচাৰিছে? শুদ্ধ উত্তৰটো হ'ব ফ্ৰীডম এণ্ড সলিটিউড। গোটেই পয়েমটোত আমান্ডাই নিজকে স্বাধীন আৰু অকলশৰে ৰাখিব বিচাৰিছে। Why is Amanda advised against eating chocolate? আমান্ডাক চকলেট খাবলৈ কিয় হাক দিয়া হৈছে? মানা কৰা হৈছে। শুদ্ধ উত্তৰটো হৈছে it causes acne. Option C is correct. Question number 8 which poetic device has been used in the following line? Stop that slouching and sit up straight. সুধিছে আমাৰ পোয়েটিক ডিভাইস কোনটো ইউজ কৰা হৈছে? সিমিলি, ইলিট্ৰেশন, মেটাফৰ, অল অফ দ্য এবভ। যেহেতু এই সেন্টেন্সটোত এছ ৱৰ্ডটো বা এছ লেটাৰটো বহুতবাৰ ৰিপিট হৈছে সেই শুদ্ধ উত্তৰটো হ'ব অপচন বি ইলিট্ৰেশন। এটা পোয়েটিক ডিভাইস য'ত এটা লেটাৰ বহুতবাৰ ৰিপিট হৈ থাকে তাক আমি ইলিট্ৰেশন নাম দিওঁ। কুৱেশ্যন নম্বৰ 9 what does Amanda want to be when she envisions herself in a tower? শুদ্ধ উত্তৰটো হ'ব a mermaid, an orphan, a Rapunzel, a princess. শুদ্ধ উত্তৰটো হ'ব a Rapunzel. Question number 10 what is Amanda instructed not to do with her soldiers? Slouch, hunch, raise, drop. শুদ্ধ উত্তৰটো হ'ব অপচন বি hunch. যদি তোমালোকে ভিডিওটো ইমানখিনিলৈ চাইছা তেনেহ'লে বহুত বেছি ধন্যবাদ আৰু এনে ধৰণৰ অধিক ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা, লাইক আৰু নিজৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং। অলৰেডি মই 7টা বহুত বেছি দৰকাৰী MCQৰ ওপৰত ভিডিও বনাই আহিছোঁ। সেই ভিডিওসমূহ যাতে সকলোৱে এবাৰ ভালদৰে পঢ়ি চায় আৰু নিজৰ স্কোৰটো যাতে এনহান্স কৰিবলৈ ট্ৰাই কৰে। ধন্যবাদ। See you in the next video.